এখন নিযুত মইনা আৰু নিযুত বাবু অসম চৰকাৰৰ শিক্ষা বিভাগৰ অতিকে জনপ্ৰিয় আৰু ছাত্ৰ ছাত্ৰীক উপকৃত কৰা আঁচনি ফৰ্ম বিতৰণ কৰা হ'ব। তাৰ লগতে আমাৰ দুখন জিলা যিটো বানৰ পৰা ক্ষতিগ্ৰস্ত হোৱা বিদ্যালয়সমূহক শিক্ষানুষ্ঠানসমূহক খুলি দিয়া হ'ব। মই প্ৰথমতে মুখ্যমন্ত্ৰী মহোদয় আৰু ৰাজহ বিভাগৰ মালিক মন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে এটা বিশেষ অনুৰোধ এইবাৰ এই আঁচনিৰ সৈতে বা আধাৰৰ লগত সংযোগ কৰিব লাগে। আমাৰ ল'ৰা ছোৱালীৰ সমস্যা হৈ আছে মুখ্যমন্ত্রী নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্রী নিযুত বাবু আঁচনি বিষয়ক এখনি চৰকাৰী ঘোষণা কৰা হৈছে। সংস্থাপন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, সন্মানীয় বিধায়ক বিজয় গুপ্তা ডাঙৰীয়া, দীপলুৰঞ্জন শৰ্মা ডাঙৰীয়া, তপন দাস ডাঙৰীয়া, শিক্ষা বিভাগৰ এটা মাহেকীয়া জলপানী দিয়াৰ ব্যৱস্থা কৰিব। কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। মই প্ৰথমে খুব চমুকৈ আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়া কাকজান মহাবিদ্যালয় কিমান প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠানলৈ মই সকলোকে মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন। শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থকা আমাৰ মহাবিদ্যালয়ৰ হৈছে অসম চৰকাৰৰ এখন অভিলাষী আঁচনি, যিখন আঁচনি ৰূপায়িত হৈছিল সেইদিনাখনিও মই এই মহাবিদ্যালয়ৰ এই প্ৰেক্ষাগৃহ অন্য কোনোবা এখন মই পাহৰিছোঁ মহাবিদ্যালয়ৰ মোক দায়িত্ব দিছিল আৰু এইবাৰ প্ৰদান কৰিছে। পুষ্পাঞ্জলি মেচ লখিমপ্ৰিয়া পাচনি আজি সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাৰ কাকজান মহাবিদ্যালয়তো অসম চৰকাৰৰ দ্বাৰা ইতিমধ্যে প্ৰণয়ন কৰা নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। কাকজান মহাবিদ্যালয়ত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অতিথি হিচাপে অংশগ্ৰহণ কৰে তিয়ক বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত গীতা শইকীয়া ডাঙৰীয়া আৰু তিয়ক সমজিলাৰ আয়ুক্ত শ্ৰীযুত ভূপেন্দ্ৰ ডাঙৰীয়াই। আমি দুয়োগৰাকী অতিথিৰ উপস্থিতিত ছাত্ৰ ছাত্ৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে এই প্ৰপত্ৰ প্ৰদান কৰা হয় আৰু কাকজান মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়া আৰু অন্যান্য শিক্ষক শিক্ষয়িত্ৰীসকলৰ উপস্থিতিত আজি কাৰ্যসূচী সুন্দৰৰূপে ৰূপায়িত হ'ল আৰু প্ৰথম কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটীৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰদান কৰা বক্তৃতা উদ্বোধনী বক্তৃতা মহাবিদ্যালয়ত পোনপটীয়াভাৱে সম্প্ৰচাৰ কৰি ছাত্ৰ ছাত্ৰীসকলক দেখুওৱা হয়। আজি সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাৰ কাকজান মহাবিদ্যালয়তো অসম চৰকাৰৰ দ্বাৰা ইতিমধ্যে প্ৰণয়ন কৰা নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। কাকজান মহাবিদ্যালয়ত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অতিথি হিচাপে অংশগ্ৰহণ কৰে তিয়ক বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত গীতা শইকীয়া ডাঙৰীয়া আৰু তিয়ক সমজিলাৰ আয়ুক্ত শ্ৰীযুত ভূপেন্দ্ৰ ডাঙৰীয়াই। আমি দুয়োগৰাকী অতিথিৰ উপস্থিতিত ছাত্ৰ ছাত্ৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে এই প্ৰপত্ৰ প্ৰদান কৰা হয় আৰু কাকজান মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়া আৰু অন্যান্য শিক্ষক শিক্ষয়িত্ৰীসকলৰ উপস্থিতিত আজি কাৰ্যসূচী সুন্দৰৰূপে ৰূপায়িত হ'ল আৰু প্ৰথম কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটীৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰদান কৰা বক্তৃতা উদ্বোধনী বক্তৃতা মহাবিদ্যালয়ত পোনপটীয়াভাৱে সম্প্ৰচাৰ কৰি ছাত্ৰ ছাত্ৰীসকলক দেখুওৱা হয় আৰু এই বক্তৃতাত অসম কেৱল নিযুত মইনা আঁচনি নিযুত বাবু আঁচনিয়েই নহয়, অসম চৰকাৰে প্ৰদান কৰা বান আক্ৰান্ত অঞ্চলৰ বিদ্যালয়সমূহৰ পুনৰ নিৰ্মাণ আৰু
বান আক্ৰান্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষতিপূৰণ হিচাপে তেওঁলোকৰ শিক্ষাৰ সহায়ক হোৱাকৈ এককালীন সাহায্য প্ৰদানৰ কাৰ্যসূচীও প্ৰদান কৰা হয়।